নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 21 আগষ্টৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছোঁ। চাওঁ আহক আজি কোনকেইটা ইম্পৰ্টেণ্ট নিউজ আছে। আৰু আজি নিউজ পেপাৰ এনালাইচিছটোত আমাৰ দুখন খুব ইম্পৰ্টেণ্ট লেজিছলেটিভ যিখিনি বিল আহিছে তাৰ ওপৰত আমি চৰ্চা কৰিম, ঠিক আছে। চ' গতিকে গেমিং আৰু ৰিমুভেল অফ চিফ মিনিষ্টাৰ এণ্ড প্ৰাইম মিনিষ্টাৰ যিখন বিল উত্থাপন কৰা গৈছে, ইয়াৰ ওপৰত আপোনালোকক কি হ'ব ক্ৰিটিকেলি এনালাইচিছ কৰা হৈছে এই কেইটামান আৰ্টিকলত। যেনেকৈ ধৰি লওক এই আৰ্টিকলটোত কৈছে যে শ্বৰ্টকাট বাই ল বিল ছিকিং টু ৰিমুভ প্ৰাইম মিনিষ্টাৰ্ছ ফেচিং ক্ৰিমিনেল চাৰ্জেছ আৰ ভালনাৰেবল টু মিছ ইউজ। চ' গতিকে ল এখনৰ ভাল আৰু বেয়া দুইটা থাকিব পাৰে। ইটো ছ'চাইটিক ছাৰ্ভ কৰিবৰ কাৰণে অনা যায় সাধাৰণতে লখন, হয়নে নহয়? কিন্তু ইয়াৰ যদি মিছ ইউজ হয় তেতিয়াহ'লে ভেষ্টেড ইণ্টাৰেষ্টে কি হ'ব, ইয়াৰ পৰা ফুলফিল হ'ব। চ' গতিকে সেইকাৰণে সেই লখন মিছ ইউজ হ'ব পৰা কিবা পটেঞ্চিয়েল আছে নি বা তেনেকুৱা সুযোগ সুৰুঙা আছে নি, সেই বিষয়ে এই আৰ্টিকলটোত কি কোৱা গৈছে। কাৰণ কি আজি আমি কাক ৰিমুভ কৰিব বিচাৰিছোঁ? দ্য চিফ মিনিষ্টাৰ, বুজি পাইছেনে? চ' গতিকে এখন প্ৰদেশৰ যদি চিফ মিনিষ্টাৰ এজনক মিছ ইউজ অফ এ ল যদি আমি তেওঁক ৰিমুভ কৰি দিব পাৰোঁ তেতিয়াহ'লে এইটো আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰৰ কাৰণে এটা ডাঙৰ ভালনাৰেবিলিটি হয়। চ' গতিকে ইয়াৰ ওপৰত আমি চৰ্চা কৰিম যে কি কথা কৈছে। দ্য কোৰ্ট হেচিছ ইজ ডেট, মূল যিটো কথা ইয়াত কৈছে সেইটো হৈছে যে দ্য বিল প্ৰপ'জিং অট'নমিক ডিছকুৱালিফিকেশ্যন অৰ ৰিমুভেল অফ মিনিষ্টাৰ্ছ। চ' গতিকে অট'মেটিকেলি তেওঁ ৰিমুভ হৈ যাব যদি 1 বছৰৰ কাৰণে তেওঁ ধৰি লওক ক্ৰিমিনেল চাৰ্জত পৰে। গতিকে এই যিটো বস্তু আছে যে ৰিমুভেল অফ মিনিষ্টাৰ্ছ আপন ফ্ৰেমিং অফ ক্ৰিমিনেল চাৰ্জেছ ৰিপ্ৰেজেণ্ট এ শ্বৰ্টকাট ডেট আণ্ডাৰমাইনছ দ্য ডিউ প্ৰচেছ এণ্ড ইনভাইটছ এবিউজ। চ' গতিকে কোনো বস্তু অট'মেটিক হ'ব নালাগে, ইয়াত সেইটো কথা কৈছে। চ' গতিকে এটা ডিউ প্ৰচেছ থাকিব লাগে যে পাৰ্লিয়ামেণ্টত সেইটো উত্থাপন হ'ব, তাৰ ওপৰত ডিবেট হ'ব যে ফৰ দ্য মোশ্যন এগেইনষ্ট দ্য মোশ্যন, তাৰপিছত তাৰ ওপৰত ভোটিং হ'ব আৰু সেই ডিবেটখনৰ পৰা সেই বস্তুটো ডিচাইড হ'ব যে সেই পাৰ্টিকুলাৰ চিফ মিনিষ্টাৰজন একচুৱেলি ৰিমুভ কৰিবৰ যোগ্য হয়নে নহয়। চ' গতিকে যেনেকৈ যশৱন্ত বৰ্মাৰ কেছটো এতিয়া চলি আছে, কিন্তু এই বিলখনে তেনেকুৱা ধৰণৰ ডিবেট ডিছকাশ্যনৰ কোনো পথ প্ৰশস্ত কৰা নাই, কিন্তু তেওঁলোকে কি কৰিছে যে অট'মেটিকভাৱে তেওঁক কি কৰিব ডিছকুৱালিফাই কৰিব পৰা কেপাচিটি দিয়া গৈছে। চ' গতিকে এইটো এটা কি আছে যে প্ৰব্লেম আছে বা এইটো এটা ভালনাৰেবিলিটি ক্ৰিয়েট কৰিছে। চ' ক্ৰিমিনেল ল এজ এ ৰিফ্লেকশ্যন অফ পাৱাৰ ডাইনামিক্স, ক্ৰিমিনেল ল ইজ পৰ্ট্ৰেইড এজ দ্য মষ্ট ডাইৰেক্ট interface between the state and the citizens, organizations from government policy. It can criminalize or decriminalize acts arbitrarily, so reflecting political interference. So political infrastructure কথা কোৱা গৈছে ইয়াত। for instance, acts deemed crimes today may not be tomorrow based on whims of those in power. so গতিকে কথাটো কোৱা গৈছে যে যাৰ ওচৰত পাৱাৰ আছে তেওঁ সেই ক্ৰিমিনেল কোনটো কাম ক্ৰিমিনেল হয় কোনটো কাম ক্ৰিমিনেল নহয় সেইটো ডিচাইড কৰিব, বুজি পাইছেনে? চ' গতিকে যেনেকৈ ধৰি লওক আমাৰ পাৰ্লিয়ামেণ্টে বা আমাৰ কেবিনেটে বহুত কিছুমান কলনিয়েল যিখিনি ল আছিলে সেইখিনিক ডিক্ৰিমিনেলাইজ কৰিছে। যেনে ধৰি লওক নটিফাইড ট্ৰাইবছ যিখিনি আছিলে তেওঁলোকক ক্ৰিমিনেল ট্ৰাইবছ মানে হিচাপে ডিনোট কৰা গৈছিলে। বা ছুপ্ৰিম কোৰ্টেও কি কৈছিলে যে যিটো ধৰি লওক আমাৰ LGBTQ তেওঁলোকক কি কৈছিলে ডিক্ৰিমিনেলাইজ কৰিছে। চ' গতিকে এইবিলাক বস্তু পাৱাৰৰ ওপৰত নিৰ্ভৰ কৰে। চ' গতিকে কোনটো কাম ক্ৰিমিনেল বুলি ক'ম কোনটো কাম ক্ৰিমিনেল বুলি নক'ম। চ' গতিকে এতিয়া কোনোবাই যদি পাৱাৰত আহি যায় আৰু তেওঁ যদি কয় যে এই পাৰ্টিকুলাৰ একশ্যনটোক আমি ক্ৰিমিনেল বুলি ভাবিম, ক্ৰিমিনেল একশ্যন বুলি আমি যদি কনচিডাৰ কৰিম, তেতিয়াহ'লে সেই কামটো কৰা চিফ মিনিষ্টাৰজনক আমি কি কৰিব পাৰিম ৰিমুভ কৰিব পাৰিম অট'মেটিকেলি। চ' গতিকে এনেকুৱা ধৰণৰ ইয়াত কি কৈছে মিছ ইউজৰ স্ক'প বহুত আছে। চ' গতিকে প্ৰপ'জ বিলখনত কি আছে যে 3 স্পেচিফিক বিলছ আৰ ডিছকাছড। 2013ত বিল আণ্ডাৰ দ্য UPA গভৰ্ণমেণ্ট ডেট লেপছড। 2024ত প্ৰাইভেট মেম্বাৰ এখন বিল আছিলে যিখনে ডিছকুৱালিফিকেশ্যন অফ মেম্বাৰ্ছ ফেচিং চাৰ্জেছ, আৰু 2004ত bill in Chandigarh for contesting elections which was overruled by parliament. These bills aim to address political corruption. কাৰণ আমি দেখিছোঁ যে আমাৰ এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যিজন ধৰি লওক আছিলে আমাৰ TN Session, তেখেতৰ এটা ভিডিঅ' খুব ভাইৰেল হৈ আছে এতিয়া, আপোনালোকে হয়তো দেখিছে। চ' তাত তেওঁ 3Mৰ কথা কোৱা গৈছে। এটা কৈছে যে ইলেকশ্যন খেলিবলৈ আপোনাক কি লাগিব, মনি পাৱাৰ লাগিব।
তাৰপিছত তেওঁ কৈছে যে 2 নম্বৰ কথাটো কৈছে যে 3M ৰ ভিতৰত এটা আছে মাসল পাৱাৰো লাগিব আৰু 3 নম্বৰ কৈছে যে যিটো মিনিষ্টাৰ পাৱাৰ সো গতিকে এনেকুৱা তিনটা পাৱাৰ লাগিব হেতু কাৰণে কি হৈছে যে ইণ্ডিয়াত 3C প্ৰবলেম এটা আহিছে ইন ইলেকশন সিস্টেম উই হ্যাভ দিস 3C প্ৰবলেম এক নম্বৰ হৈছে যে কৈছে ক্যাশ বহুত বেছি ক্যাশৰ কি হয় ইউজ হয় সেকেন্ড কৈছে যে ক্ৰিমিনেলিটি বুজি পাইছেনে ক্ৰিমিনেলিটি সংখ্যা বাঢ়ি গৈছে মানে আমি যদি এতিয়া লোকসভা চাও তেতিয়াহলে 40% অফ আৱাৰ ৰিপ্ৰেজেন্টেটিভস আৰ somewhere or other in their past record they are being charged with criminal offenses বুজি পাইছেনে সো গতিকে এই ক্ৰিমিনালাইজেশন অফ পলিটিক্স আৰু পলিটিসাইজেশন অফ ক্ৰিমিনাল যি দুটা ধৰক টাৰ্ম আছে সেইকেইটা ইউজ হৈছে আৰু 3 নম্বৰটো কৈছে যে ক্যাশ ক্ৰিমিনালাইজেশন আৰু কৰাপশন সো গতিকে এইবিলাক নাইকিয়া কৰিবৰ কাৰণে আমাৰ এই বিলখন অনা গৈছে দ্যাট ইজ ভেৰি গুড কিন্তু সেই বিলখন আনিলে বুলি তাত এটা ব্যালেন্স থাকিব লাগিব তাত যাতে মিসইউজ হ'ব নোৱাৰে হেতু হ'ব লাগিব বুজি পাইছেনে সো গতিকে এটো ইম্পৰ্টেন্ট হয় তাৰপিছত নেক্সট কথা কৈছে যে ষ্টেটিষ্টিক্যাল এভিডেন্স অফ মিসইউজ ইন মাৰ্চ 2025 ত কি হৈছিলে হেখিনি বস্তু ইয়াত ধুনিয়াকে দি থোৱা আছে যে আগতে কেনেকৈ মিসইউজ হৈছে হিষ্টৰিক্যাল এণ্ড কম্পাৰেটিভ ইনসাইটছৰ কথাও কোৱা গৈছে যে আগতে কেনেকুৱা আছিল ভালনাৰেবিলিটি টু মিসইউজ কিয় মিসইউজ হ'ব পাৰে দা বিল কুড নট ডাইভাৰ্ট এটেনশন ফ্ৰম দা এজেন্সি মিসইউজ টু ইলেক্ট্ৰল ইন্টিগ্ৰিটি with the ruling alliance lacking a 2/3 majority 13th constitutional amendment bill is likely to pass reform should involve consensus building but opposition resist allows narrative of protection of corruption leaders the article notes parallels with the Lokpal debate where the inclusion of prime minister was contentious but eventually enacted in 2013 so broader implications ki hob pare under the bharatiya nyay jodi samhita ase that 181 out of 358 sections deal with the crimes so gotike 181 ta enuka provision ase jitu provisionor apuni jodi book hoy then it will be a criminal charge আৰু সেই গিটা উপায় আপুনি কি হ'ব পাৰিব যদি এজন সিএম যদি তাৰ আন্ডাৰ যদি একিউজ হয় then he will be dismissed from his public role expanding when the special and the local laws are added so গতিকে ইয়াৰ সংখ্যা বাঢ়ি গ'ল মানে BNS of criminal crimes of সংখ্যা বা সেকশনৰ সংখ্যা this expansion risks abuse so গতিকে ইয়াত abuse হ'ব পাৰে criminal law is already criminally abused বুজি পাইছেনে so গতিকে criminal law খিনি criminally abuse কৰা গৈছে যে কোনোবাই ধৰিলক হেতু law কেলে ইউজ কৰে because of some vested interest any crime of society বুজি পাইছেনে so গতিকে এনেকুৱা attempt to murder বুলি এনে কৈ দিব বুজি পাইছে so গতিকে the substantive conclusion is that while political corruption is a mischief so আমি এটু গম পাইছো যে এটু এথিক্সত আপুনি লগাব পায় যে যিমানখিনি আমাৰ পলিটিক্যাল কৰাপশন আছে কাৰণ কি আমি লাষ্টৰ যেটো আমাৰ চেপ্টাৰ আছে যে about probity in governance তাত এখিনি কথা আছে যে আমাৰ corruption is an issue so গতিকে পলিটিক্যাল কৰাপশনটো নাইকিয়া কৰিবৰ কাৰণে আমাক মানে ৰেশনাল ল লাগিব so এনেকে ধৰক এই যিখন ল আছে লখন তাৰ যেটো এটিটিউড বা তাৰ যেটো মোটিভ হেতু বহুত ভাল হয় এনকাৰেজিং হয় কিন্তু ইয়াৰ যেটো স্ট্ৰাকচাৰ ইয়াৰ যেটো ল্যাঙ্গুৱেজ ইয়াৰ যেটো প্ৰভিজনস সেই প্ৰভিজনস খিনিত কিন্তু অকমান ওভাৰহল বা অকমান ৰিফৰ্মৰ দৰকাৰ আছে বুলি এই আৰ্টিকলটোত কৈছে ওকে সো গতিকে ইয়াত আমি কি টাৰ্মস কিটা এক্সপ্লেইন কৰিছো আৰু হিষ্টৰিক্যাল ৰুটটো চাইছো ডাইমেনশনস খিনি দিছো আৰু ইয়াত এটা ওয়ে ফৰৱাৰ্ডো দিছো যে কি কৰিব লাগিব তেতিয়াহলে সো গতিকে ইয়াত কৈছে যে স্ট্ৰেংথেনিং ইনষ্টিটিউশন এটো বহুত ইম্পৰ্টেন্ট হয় যে পলিটিক্যাল কৰাপশনটো নাইকিয়া কৰিবৰ কাৰণে আমাৰ যিখন ইলেকশন কমিশন অফ ইন্ডিয়া আছে সেই ইলেকশন কমিশন অফ ইন্ডিয়াক বহুত স্ট্ৰেংথেন কৰিব লাগিব টিএন সেশনৰ নিচিনা বা তেওঁতকৈ ষ্ট্ৰিক্ট ইলেকশন কমিশনৰ লাগিব যেটো আজিৰ দিনত বহুত অভাৱ ঠিক তেনেকৈ ইডি কথা কোৱা গৈছে সিবিআই লোকপাল এতিয়া বহুত দিনলৈকে লোকপাল আৰু লোকায়ুক্তৰ এপইন্টমেন্টে হোৱা নাছিল ইণ্ডিয়াত বুজি পাইছে 2013 তে এই পোষ্টটো ক্ৰিয়েট হ'ল বাট ইট ওয়াজ ৰিসেন্টলি এপইন্টেড so গতিকে এনেকুৱা ধৰণৰ যিবোৰ ডিসক্ৰিপেন্সিজ আছে বা উইক ইনষ্টিটিউশনাল ফ্ৰেমৱৰ্ক আমি গঠন কৰিছো সেইবিলাক ভাল কৰিব লাগিব হেতু প্ৰথম কথা তাৰপিছত কৈছে ইলেক্ট্ৰল ৰিফৰ্মছ আনিব লাগিব যেনেকৈ ভিভি পেটৰ আমি মানে ইনক্লুড কৰিছো সো তেনেকৈ আমাৰ কি কৰিব লাগিব ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি যিখিনি মেকানিজমছ আছে আন্ডাৰ ইলেকশন কমিশন বা ইলেক্ট্ৰল যেটো সিস্টেম যেনেকৈ ধৰক আমাৰ কোড অফ কন্ডাক্ট যেটো লাগে বা মডেল কোড অফ কন্ডাক্ট যেটো আমি কওঁ সো মডেল কোড অফ কন্ডাক্টৰ সাংঘাতিকভাৱে মানে তাৰ লেটাৰ এণ্ড স্পিৰিটত কেতিয়াও ইয়াত ফুলফিল হোৱা আমি নেদেখো তাত ধৰিলক কৈছে যে মনি আৰু মাসল পাৱাৰ ইউজ হ'ব নোৱাৰিব
কিন্তু সেইটোতো আমি হোৱা দেখি আছোঁ মানুহৰ ধৰি লওক ইলেকশ্যনৰ সময়ত বহুত গাড়ী ধৰা পৰে য'ত কোটি কোটি টকা ওলায় বা লাখ লাখ টকা ওলায় এইবোৰ বিলাবলৈ নিছিলে চ' গতিকে এইবিলাক বস্তু আমি ষ্ট্ৰেংথেন কৰিব লাগিব ঠিক তেনেকৈ VVPAT আজিকালি কেংগাৰু টাইপ কি হয় বা এইটো মানে ৰেণ্ডমলি এইটো ভেৰিফিকেশ্যন হয় তাৰ ভেৰিফিকেশ্যনটো আৰু অলপ থৰ' কৰিব লাগিব চ' ঠিক তেনেকৈ ভোটাৰ এম্পাৱাৰমেণ্টৰ কথা কৈছে বা CCTV ফুটেজৰ কথা কৈছে ঠিক তেনেকৈ ভোটাৰ এম্পাৱাৰমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয় যে ভোটাৰ এম্পাৱাৰমেণ্ট মানে হৈছে তেওঁলোকক ভোটৰ কাৰণে এনকাৰেজ কৰিব লাগিব যাতে ভোটাৰ টাৰ্ণআউটটো বাঢ়ে ঠিক তেনেকৈ তেওঁ উচিত কেণ্ডিডেটজনক চিলেক্ট কৰিব পৰা যিটো ধৰি লওক পলিটিকেল চেন্স আছে বা সেইটো ডেভেলপ কৰাব লাগিব লেজিছলেটিভ কনচেনচাছৰ কথা কোৱা গৈছে টেকনিকেল এইডছ যিটো আমি ক'লোঁ যে ব্লকচেইন টেকন'লজি AI মনিটৰিং এইবিলাক লাগিব আমাৰ যাতে আমি ধৰা পেলাই যে কোনবোৰ ভোটিং বুথত ধৰি লওক ৰিপিটেশ্যন হৈছে বা আমি ৰিচেণ্টলি দেখিছোঁ ইন বিহাৰ 65 lakhs of voters have been excluded from this due to this special intensive revision of the electoral roll so SIR যিটো হৈছিলে so এইবিলাকত AI ইউজ কৰিব লাগিব holistic approach ল'ব লাগিব আমি address the root cause of poverty নাইকিয়া কৰিব লাগিব যিটো আমাক ভোটাৰ বাইং চ' গতিকে ভোটাৰ্ছক বাই কৰিব পাৰে ধৰি লওক পইচা দিলে ভোট কিনি দিব পাৰে কিয় কাৰণ কি দেয়াৰ ইজ এ পভাৰ্টি এইটো ক'ৰ ইছ্যু হয় বুজি পাইছেনে আমি এই পেৰিফেৰিয়েল ইছ্যুবিলাকত ধৰি থাকিলে নহ'ব উই হেভ টু এড্ৰেছ দিছ ক'ৰ ইছ্যু দ্য ৰুট কজ চ' জুডিচিয়েল ৰিফৰ্মৰ কথা কৈছে 230ত ল কমিশ্যনে এই ৰেকমেণ্ডেশ্যনছখিনি দিছিলে যে কি কৰিব লাগিব TN চিফনৰ নিচিনা ব্যক্তি আমি এনকাৰেজ কৰিব লাগিব বুজি পাইছেনে তেওঁ যিখিনি ধৰি লওক ষ্টেটমেণ্ট আছিলে বা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁ কি বুলি ভাবে তেওঁ ধৰি লওক ৰিচেণ্টলি কৈছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ নট এ পাৰ্ট অফ দ্য গভৰ্ণমেণ্ট অ'কে চ' ইট ইজ নট এ পাৰ্ট অফ গভৰ্ণমেণ্টৰ অংশ মানে আণ্ডাৰত নাই অংশহে হয় বুজি পাইছেনে চ' গতিকে ইট ইজ নট ৱৰ্কিং আণ্ডাৰ দ্য গভৰ্ণমেণ্ট বাট অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চ' গতিকে গভৰ্ণমেণ্টৰ ওচৰত বা এক্সিকিউটিভৰ ওচৰত যিমানখিনি ৰাইট আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওচৰতো সমান ৰাইট আছে কোনেও কাকো ডিক্টেট কৰিব নোৱাৰে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ অনলি ৰেছপন্সিভ এনচাৰেবল টু দ্য পিপল টু দ্য পাৰ্লিয়ামেণ্ট টু দ্য সুপ্ৰিম কোৰ্ট টু দ্য কোৰ্টছ বুজি পাইছেনে নট দ্য গভৰ্ণমেণ্ট অ'কে চ' গতিকে এইখিনি বস্তু আমাৰ আছিলে খুব ইম্পৰ্টেণ্ট এইটো আৰ্টিকল হয় চ' গতিকে আমি অকণ টাইম দিলোঁ অ'কে লেটছ মুভ টু দ্য নেক্সট আৰ্টিকল Okay, next article is about again a new bill has come that is called gaming ban. Why take a big legislative gamble? Okay, so the main argument to key thesis to ki yaar ami samajhe core thesis is that India requires a unified law on online money gaming. So গতিকে এইটো কিন্তু সাংঘাতিক ধৰণৰ শিপাই গৈছে ইণ্ডিয়াত বুজি পাইছেনে চ' আমি দেখিছোঁ যে Dream11 এনেকুৱা ধৰণৰ বস্তু যিবোৰ আহিছে এইবিলাকে দেখোন আমাৰ ইণ্ডিয়ান টিমটোকে স্পন্সৰ কৰে আজিকালি বা IPL স্পন্সৰ কৰে চ' গতিকে এইবিলাক গেমিং বা গেমলিং বুলি ক'ব পাৰে আপুনি গেমিং হয় নে নহয় চ' এইবোৰ যোৱা এক ক্ষেত্ৰত ক'ব লাগিব অনলাইন যোৱা চ' এনেকুৱা মনি গেমিং যিবোৰ আছে এইবিলাক বস্তুক আমি কি কৰিব লাগিব ৰেগুলেট কৰিব লাগিব নহ'লে ইয়াৰ পৰা মিছ ইউজ বা ইয়াত বহুত ফ্ৰড ওলাব চ' গতিকে ৰিপ্লেচ দ্য কাৰেণ্ট এনাৰ্কিক লেণ্ডস্কেপ বাট ৰেগুলেট ইজ প্ৰিফাৰেবল টু এ ব্লেংকেট বেন কি substantive points include the government's stance on decision. Government views online money game as a threat, deciding to outlaw games where players must pay money to participate. This seen as a contrary to the good governance principles. So গতিকে ইয়াত তেওঁলোকে ব্লেংকেট বেন লগাইছে কোনবিলাক গেমত যিবোৰ গেম খেলিবৰ কাৰণে পইচা দিব লাগিব বুজি পাইছেনে চ' গতিকে সেইটোত ব্লেংকেট বেন লগাইছে আৰু এই যিটো এটা প্ৰভিজন এই প্ৰভিজনটোক ক্ৰিটিচাইজ কৰিছে ইন দিছ আৰ্টিকল কৈছে যে এইটো এটা গুড গভাৰ্নেন্সৰ চাইন নহয় বুজি পাইছেনে চ' গতিকে ব্লেংকেট বেনটো কৰিব নালাগে অ'কে চ' গতিকে ৰেগুলেট কৰিব লাগে দিছ ইজ এ চিন এজ এ কণ্ট্ৰেৰী বুলি কৈছে এইটো বিৰুদ্ধে ৱেৰ দ্য ষ্ট্ৰিক্ট ৰেগুলেশ্যন ইজ অফেন ছুপিৰিয়ৰ টু প্ৰহিবিশ্যন গতিকে প্ৰহিবিশ্যন আমি কৰিব নালাগে আমি ছুপিৰিয়ৰ কি কৰিব লাগে বা প্ৰহিবিশ্যনতকৈ ৰেগুলেশ্যনটো ছুপিৰিয়ৰ হয় যে আমি খুব ভালকৈ তাক কণ্ট্ৰল কৰিব লাগে তাক আমি নিৰীক্ষণ কৰিব লাগে যে কোনে কেনেকৈ কি কৰিছে বুজি পাইছেনে যদি আপুনি কিনিব খুজিছে তেতিয়াহ'লে ইয়ৰ পান নাম্বাৰ হেজ টু বি এ চাইন ইয়ৰ আধাৰ নাম্বাৰ টু বি এ চাইন চ' এনেকুৱা ধৰণৰ বস্তু আমি কৰিব লাগিব যাতে কোনে ক'ত কেনেকৈ কি খেলিছে সেইটো যাতে গম পায় কিন্তু ইয়াত প্ৰাইভেচি ইছ্যু এটাও আছে চ' গতিকে সেইটো আমি কি কৰিব লাগিব বচাব লাগিব
Okay, this is seen as a okay, এইখিনি আমি ক'লো especially in the persistent markets that cannot be fully eradicated by the state action. So গতিকে যিখন মাৰ্কেট ডেভেলপ হৈছে গেমিঙৰ অনলাইন গেমিঙৰ সেই মাৰ্কেটখন পটককৈ অকল গভৰ্ণমেণ্টে সেইখন ৰেষ্ট্ৰিক্ট কৰিব নোৱাৰে তো গতিকে এই মাৰ্কেটখন যিখন ইমাৰ্জিং মাৰ্কেট ছানৰাইজ ছেক্টৰ এই ছেক্টৰখনৰ আমি কি কৰিব লাগিছিলে ৰেগুলেট কৰিব লাগিছিলে যাতে ইয়াৰ পৰা আমাৰ ইকনমিক বেনিফিট হয় বুজি পাইছেনে বা ইয়াৰ যিটো ধৰি লওক ছ'চিয়েল মিছ ইউজ আছে সেইটো যাতে কমে চ' ৰিস্ক অফ বেন কি আছে ৰিস্ক অফ বেন প্ৰহিবিটিং দ্য এক্টিভিটি কুড পুছ ইট আণ্ডাৰগ্ৰাউণ্ড চ' গতিকে আণ্ডাৰগ্ৰাউণ্ডত এইটো চলি থাকিব টু অভাৰচিজ প্লেটফৰ্ম কাৰণ আমি দেখিছোঁ যে IPL-ৰ যিটো বিডিং হয় সেইটো কোনো আণ্ডাৰগ্ৰাউণ্ড হৈ আছে এতিয়া লাখ লাখ কোটি কোটি টকাৰ IPL-ৰ প্ৰত্যেকটো অভাৰত প্ৰত্যেকটো বলত কি হয় বিডিং হয় বুলি বা তেনেকুৱা গেমলিং হয় বুলি আমি শুনিছোঁ বা ক'ৰবাত পঢ়িবলৈ পাইছোঁ কিন্তু এইটো ক'ত হয় কেনেকৈ হয় কোনে কৰে এইবোৰ কোনো নাজানে চ' মানে কি এইটো আণ্ডাৰগ্ৰাউণ্ডত চলি আছে চ' তেনেকুৱা ধৰণৰ বস্তু হৈ যাব এইবোৰ চ' সেইটো আমি বিচৰা নাই কাৰণ কি তেতিয়া কি হ'ব ছ'চাইটিটো লোকচান হৈ আছে প্লাছ ইকনমিকেলি লোকচান হৈ আছে অ'কে চ' গতিকে মেকিং monitoring harder leading to a worse outcome like the increased money laundering, tax evasion, unregulated addiction. The article notes that a ban rarely eliminate demand but complicated the enforcement. So গতিকে যদি আমি বেন কৰি দিওঁ তেতিয়াহ'লে এলিমিনেট নহয় বস্তুটো কাৰণ কি যিটো ডিমাণ্ড আছে সেইটো ডিমাণ্ডটো থাকিবই মাৰ্কেটত চ' গতিকে মাৰ্কেটত ডিমাণ্ড থকালৈকে বস্তুটো ছাপ্লাই হৈ থাকিবই মানে চ' গতিকে যদি আমি বেন কৰি দিওঁ তেতিয়াহ'লে তাৰ এনফৰ্চমেণ্টটো উইক হৈ যায় বা এনফৰ্চমেণ্টটো কমপ্লিকেটেড হৈ যায় আপুনি কেনেকৈ বিচাৰি উলিয়াব সেইটো বুজি পাইছেনে চ' গতিকে সেইটো কৰিব নালাগে যেনেকৈ ধৰি লওক আমি যদি সাধাৰণ কথা এটা কওঁ যে গুটকা আমি যদি বেন কৰি দিওঁ তেতিয়াহ'লে কি হ'ব যে ইয়াৰ যিটো কণ্ট্ৰল আছে বা এনফৰ্চমেণ্ট আছে সেইটো বহুত প্ৰব্লেমেটিক হৈ যাব কেলৈ কাৰণ কি মানুহে লুকাই গুটকা কিনিব কিন্তু যদি আমি অ'পেন ৰাখোঁ তেতিয়াহ'লে আমি গৈ পেলাই অন্তত চাব পাৰিম যে আপুনি কেনেকুৱা ধৰণৰ কোৱালিটি বিকিছে ক'ৰ পৰা আহিছে কেনেকৈ আহিছে GST আছে নাই বুজি পাইছেনে চ' গতিকে এইখিনি অকণমান এটা বেলেগ এটা এংগুলত এই আৰ্টিকলটোত লিখিছে চ' গতিকে নিড ফৰ ইণ্টাৰভেনশ্যনৰ কথা কৈছে অল্টাৰনেটিভ এপ্ৰ'চ কি হ'ব পাৰে যে ৰেগুলেশ্যন অভাৰ বেন চ' গতিকে ৰেগুলেশ্যন হ'ব লাগে বেন হ'ব নালাগে ঠিক আছে ছ'চিয়েল এণ্ড হেল্থ ইম্পেক্টছৰ কথা কোৱা হৈছে যে একচুৱেলি এই ইয়াত কণ্ট্ৰলটো লাগেই কেলৈ কাৰণ কি ইয়াত চাইল্ড চাইক'লজিৰ পৰা আদি কৰি মানে ইয়াত ডিজিটেল ফ্ৰডৰ পৰা আদি কৰি সকলো বস্তু ইয়াত সোমাই আছে হয়নে নহয় চ' গতিকে এইখিনি বস্তু আমি কি কৰিব নোৱাৰিব ইগন'ৰ কৰিব নোৱাৰিম ডিষ্টিংশ্যন বিটুইন এ গেমছৰ বিভিন্ন প্ৰকাৰ আছে এইবিলাকৰ মাজত আমি ডিষ্টিং কৰিব লাগিব মনি গেমছ কোনখিনি আছে ফ্ৰী এক্সেছ গেম কোনখিনি আছে ব্ৰডাৰ কণ্টেক্সত আমি বস্তুটো চাব লাগিব বুলি কৈছে আৰু কি টাৰ্মছখিনি ইয়াত ধুনীয়াকৈ আমি ডিছকাছ কৰিছোঁ অ'কে ইয়াত চেলেঞ্জেছ কি আছে এইখিনি বস্তু দিয়া গৈছে যে এনফৰ্চমেণ্ট ডিফিকাল্টিৰ কথা কোৱা হৈছে এডিকশ্যন মেণ্টেল হেল্থ সেইটো আমি দেখিছোঁ যে ছ'চাইটিত কেনেকুৱা ধৰণৰ হৈছে গেম খেলিব নাপায় মানুহে কিমান উৎপাত কৰে আজিকালি বুজি পাইছেনে বা সেই ধৰণৰ যিবোৰ এডিকশ্যন আহিছে তাৰপৰা আমাৰ কনচেনট্ৰেশ্যন বা ক্ৰিয়েটিভ যিটো থিংকিং আছে ক্ৰিয়েটিভ এক্টিভিটি হেবিট এইবিলাক নাইকিয়া হৈছে বুজি পাইছেনে চ' গতিকে ফাইনেন্সিয়েল ক্ৰাইমছৰ কথা কোৱা হৈছে ৰেগুলেটৰী ফ্ৰেগমেণ্টেশ্যনৰ কথা কোৱা হৈছে ডিষ্টিংগুইছিং স্কিল ভাৰ্চেছ চান্স and youth exposure and economic impacts data privacy কথা কোৱা গৈছে ইয়াত বহুত ইম্পৰ্টেণ্ট হয় আৰু ডিজিটেল ফ্ৰড যিটো আমি কৈছোঁ অ'কে চ' গতিকে ডাইমেনশ্যনছখিনি আমি দিছোঁ আৰু ৱে ফৰৱাৰ্ডটাও ইয়াত দিয়া গৈছে যে ইউনিফৰ্ম চেণ্ট্ৰেল ফ্ৰেমৱৰ্ক লাগিব আমি টেকন'লজি ড্ৰিভেন এনফৰ্চমেণ্ট লাগিব এৱেৰনেছ এণ্ড ছাপৰ্ট লাগিব ইকনমিক ইনচেণ্টিভছ লাগিব ষ্টেক হোল্ডাৰ কলাবৰেশ্যন লাগিব এণ্ড ইণ্টাৰনেশ্যনেল বেষ্ট প্ৰেক্টিচেছখিনি আমি কি কৰিব লাগিব ইয়াত লৈ আনিব লাগিব চ' গতিকে আজিৰ কাৰণে ইমানেই আছিলে দুটা খুব ইম্পৰ্টেণ্ট ল কথা আমি পঢ়িলোঁ ইয়াৰ ওপৰত আপোনালোকে এথিক্সতো লগাব পাৰিব GS পেপাৰ 2টো লগাব পাৰিব GS পেপাৰ 1তো লগাব পাৰিব আৰু এইখিনি বস্তু GS পেপাৰ 3 যিটো ইকনমিক ইম্পেক্ট আছে তাতো লগাব পাৰিব বুজি পাইছে GS পেপাৰ 1ত আপুনি ছ'চাইটিৰ ক্ষেত্ৰত লগাব পাৰিব বুজি পাইছেনে বা কালচাৰেল যিটো চেঞ্জ আহিছে এতিয়া যে ট্ৰেডিশ্যনেল ভেলুজকে আমি এতিয়া ধৰি লওক মডাৰ্ণ যিবোৰ ধৰি লওক কনজিউমাৰিজিম হয় বা প্লেজাৰ এইবিলাকৰ প্ৰতি বেছিকৈ আমি কি কৈছোঁ অগ্ৰসৰ হৈছোঁ ডেট ইজ এ কালচাৰেল চেলেঞ্জেছ ছ'চাইটিৰ ক্ষেত্ৰত আমি দেখিছোঁ যে ইউথখিনি ডিগ্ৰেডেড হৈছে মৰেল শ্লাইডিং হৈছে কনচেনট্ৰেশ্যন হোৱা নাই মানুহৰ চ' গতিকে ইয়াত কগনিটিভ যিটো আমাৰ কম্পনেণ্ট আছে বা কগনিটিভ ডেভেলপমেণ্ট আছে তাত থ্ৰেট আহিছে চ' গতিকে ঠিক তেনেকৈ GS পেপাৰ 2ত আমি লিখিব পাৰোঁ যে কেনেকৈ আমি ৰুল মানে গভাৰ্ণ কেনেকৈ কৰিব লাগিব গভাৰ্নেন্স চেলেঞ্জেছ কি আছে যে আমি এনফৰ্চমেণ্ট কৰিব নোৱাৰিম যদি টোটেলি বেন কৰি দিওঁ চ' গতিকে বেন কৰাতকৈ ৰেগুলেট কৰিব লাগিব এতিয়া ৰেগুলেট কেনেকৈ কৰিম আমি স্পেচিয়েল এজেঞ্চি লাগিব আমাৰ অনলাইন মনিটৰিং লাগিব ইয়াত গ্ৰাউণ্ড লেভেল এনফৰ্চমেণ্ট ইনস্পেক্টৰ্ছ লাগিব বা তেনেকুৱা ধৰণৰ ডেডিকেটেড টীম লাগিব
তাৰপিছত তেনেকুৱা প্ৰভিজন লাগিব ল পলিটি কথা আহিব পাৰে যে ডেডিকেটেড ল যিটো আমি আনিছোঁ এই মাত্ৰ গতিকে তাত ক্লিয়াৰিটি লাগিব চিম্প্লিচিটি লাগিব পেনাল্টি প্ৰভিজনছ লাগিব স্পীডি ট্ৰায়েল লাগিব এইখিনি বস্তু আপোনালোকে লিখিলে GS পেপাৰ 2 আণ্ডাৰ GS পেপাৰ 3 আমি ইকনমিক কথা লিখিম যে এইখিনি বস্তু যদি আমি আণ্ডাৰগ্ৰাউণ্ড চলে তেতিয়াহ'লে ইকনমিক বেনিফিটটো নাথাকিব বা ইকনমিক ডিছএডভান্টেজত থাকিব যদি এই যিটো ৰাইজিং মাৰ্কেট হয় গেমিংটো চ' এইখন যদি আমি ফুল্লি ৰেগুলেটেড ৱে যদি আমি এলাউ কৰোঁ যে এইটো বস্তু হোৱাটো তেতিয়াহ'লে আমাৰ কি হ'ব ইকনমিক বেনিফিট হ'ব এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব ৰুৰেল ডেভেলপমেণ্ট হ'ব ইনইকুৱেলিটি কমিব চ' এনেকুৱা ধৰণৰ বস্তু আমি লিখিব পাৰোঁ বুজি পাইছেনে ইউথ অন্টাৰপ্ৰিনাৰশ্বিপ আহিব ক্ৰিয়েটিভ বিডিং হ'ব গতিকে এইবিলাক বস্তু আমি লগাব পাৰোঁ GS পেপাৰ 4ত যদি আমি লগাওঁ যে এথিক্সতো আপুনি এইটো বস্তু লগাব পাৰে যে কেনেকৈ বস্তুটো গুড গভাৰ্নেন্স মানে কি হয় তাত আমি ব্লেংকেট বেন কৰিব লাগে নে কনচেনচাছ ডেভেলপমেণ্ট কৰি পেলাই তাত এটা ৰেগুলেশ্যন আনিব লাগে বুজি পাইছেনে যিটো আপুনি সেইখিনি লগাব পাৰে চ' গতিকে এইখিনি বস্তু আপোনালোকৰ ইউজফুল হয় চ' গতিকে আমি তাৰ এটা অভাৰভিউ দিছোঁ অ'কে চ' গতিকে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে আমাক নিশ্চয় আপোনালোকে কমেণ্টত জনাব আৰু কোনোবাই যদি আনচাৰ ৰাইটিং কৰিছে তেওঁলোকে আমালৈ যিটো কণ্টেক্ট নাম্বাৰ তলত দিয়া আছে তাত আপোনাৰ হোৱাটছএপ আছে ইউ কেন চেণ্ড আছ ইউৰ আনচাৰ কপিজ এণ্ড উই উইল চেক ইট okay thank you